যোৰহাটৰ লিচুবাৰীত গাড়ীৰ পৰা চুৰে নিলে প্ৰায় 13 লাখ টকাৰ গহনাৰ লগতে লক্ষাধিক নগদ ধন। যোৰহাটৰ মিলিটাৰী ষ্টেচনৰ গেটৰ সন্মুখত থকা বিখ্যাত বৰদলৈ জুৱেলাৰী স্বত্বাধিকাৰ ৰজত বৰদলৈ দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ সময়ত লিচুবাৰীত গাড়ী ৰখাই বজাৰ কৰিছিল। তেওঁ গাড়ীত আছিল বিয়াৰ অৰ্ডাৰ, সোণৰ অলংকাৰ আৰু নগদ প্ৰায় 1.5 লাখ টকা। গাড়ীৰ গ্লাছ নমোৱা আছিল আৰু দৰ্জাৰ লক খোলা আছিল। এজন যুৱকে নিমিষতে দৰ্জা খুলি লৈ গ'ল ৰঙা ৰঙৰ বেগটো। চিচি কেমেৰাত বন্দী সমগ্ৰ দৃশ্য। যুৱকজনৰ চুলি কিছু দীঘল। যোৰহাট সদৰ থানাত এজাহাৰ দাখিল যুৱকজনৰ বিৰুদ্ধে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ ৰিপৰ্ট AIN লাইভ। এখন বন্ধ কৰি আহি তাত এইখিনিতে ৰৈছোঁ। সদায় মই এই জেগাতে ৰওঁ। ৰৈ পেলি জাষ্ট মই তামোল এখন খাবলৈ গ'লো মানে এইখন দোকানত। ঘূৰি আহি বেগটো নাই। লিচুবাৰী চাৰিআলি সদায় হয়। বৰদলৈ জুৱেলাৰী ইয়াত দুখন আছে। এই লিচুবাৰীতে আছে, অকণমান আগত আৰ্মি গেটৰ ফ্ৰণ্টত। মোৰ গহনা আছিলে আৰু কেছ পইচা আছিলে অলপ। গহনা কেছ পইচা 1.5 লাখ মান আছিলে আৰু গহনা চব মিলাই মেলি আপোনাৰ 12-13 লাখৰ ওচৰা-ওচৰি হৈ যাব। এটা খাৰু আছে, কিবা সোণো আছিলে মানে, পাছবুক আছিলে, চব সোণৰ বস্তু, বাকী একো অন্য একো নাছিলে। ATMও আছিলে, ATM কেইটাও লৈ গ'ল। বেগ সেইটো বেগ এটা আছে, ৰঙা বেগ এটা সদায় মই লৈ আহোঁ। দৰ্জাখন মই মাৰিলো নে একচুৱেলি লক কৰি থৈ পাহৰি গ'লো। এতিয়া কি পৰ্যায়ত আছিলে, গিলাচখন অকণমান কলকাই আছিলে। চোৰৰ এতিয়া ফুটেজ ওলাইছে। হয়, দেখা নাই। ইয়াত প্ৰায় 10-15 মিনিটমান হৈছে। তেখেতে ডেইলি আহে, আমাৰ এইটো ৰাস্তাতে ডেইলি গাড়ী ইয়াতে ৰাখে। ইয়াতে ডেইলি আজিবাৰ ন বহুদিনবাৰ মানে আমাৰ ইয়াতে ৰাখে, কেতিয়াবা মোৰ দোকানত ৰাখে, কেতিয়াবা ইয়াত ৰাখে। তেওঁ আজি এনেকুৱাও শুনিছোঁ, মই ফোন কৰিলে ল'ৰা এটাক যে বৰদলৈৰ এই বেগৰ পৰা গাড়ীৰ পৰা টকা লৈ গ'ল। আমি টকা কোনে ল'ব? এবাৰতো আমাৰ CC কেমেৰা আছে ইয়াত, আমাৰ CC কেমেৰা আমি চাম। আৰু মই লগে লগে আহিলোঁ থানাত, আহি পেলাই মই চালোঁ। বৰদলৈ ক'লে বোলে হয় বুলি, মোৰ গাড়ীৰ পৰা পইচা লৈ গ'ল। তেতিয়া টাইম অনুমান 8টা বজাত 5 মিনিট 3 মিনিটমান আছে। তাৰপিছত মই চিন্তা কৰিলোঁ না, থানাত এই যোগাযোগ কৰাটো ভাল। মই থানালৈ ফোন কৰিলোঁ। থানাত ফোন কৰাত থানা পুলিচ আহিলে। থানা পুলিচ CC কেমেৰা চালে, চাই পেলাই তেওঁলোকে বিচাৰি আছে। আৰু আমি এতিয়া ইতিমধ্যে আমি CC কেমেৰাটো প্ৰত্যক্ষ উঠাইছোঁ। আমাৰ 7টামান কেমেৰা আছে। তো কোনটো কেমেৰা আমাৰ ধৰা পৰে আমি তদন্ত কৰি আছোঁ। এতিয়ালৈকে মই চাই আছোঁ, আমাৰ মানুহ লগাই দিছোঁ আৰু চাই আছে। গতিকে আমি চাওঁ কিমান পাৰোঁ। তেখেতৰ বস্তুটো আজিলৈকে হোৱা নাই, কিন্তু এইবাৰ প্ৰথম হৈছে আমাৰ লিচুবাৰী চাৰিআলি। এইটো দুৰ্ভাগ্যৰ কথা, আমাৰ কোনদিনা হোৱা নাই। কিন্তু এনেকুৱাতো বৰ বেয়া কথা হৈছে। এনেকুৱা হ'লে যে মানুহ চলিবলৈ দিগদাৰ হ'ল না, এইটো এটা চিন্তা কৰিব লগা হৈছে আমাৰ। তাকে কি কৰোঁ দেখা যাওক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।